নমস্কাৰ বন্ধু বান্ধৱীসকল, দ্য এপ্টিটিউড নেশ্যনলৈ পুনৰবাৰ স্বাগতম জনালোঁ। শূন্যৰ পৰা গণিত শিকোৱা ভিডিঅ' চিৰিজৰ আজি ৪ৰ্থটি ভিডিঅ' লসাগু আৰু গসাগুৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। লগতে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত সন্মুখীন হ'ব তাৰ বিষয়ে অলপ বিশদভাৱে আলোচনা কৰিম। আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আজি বিশেষকৈ আমি শিকিম হায়েষ্ট কমন ফেক্টৰ, গৰিষ্ঠ সাধাৰণ উৎপাদক। আপোনালোকে ইয়াত মন কৰিব, এই ফেক্টৰ শব্দটো মন কৰিব আৰু অসমীয়াত উৎপাদক আৰু এলচিএম অৰ্থাৎ লসাগুৰ সময়ত এই মাল্টিপ্লায়াৰ আৰু গুণিতক শব্দটো মন কৰিব। যেতিয়া আমি এলচিএম বা এইচচিএফ উলিয়াব চেষ্টা কৰিম, আমি পোনপ্ৰথমতে শিকিব লাগিব উৎপাদক মানে কি, বা ইংলিছত ফেক্টৰ। যিকোনো এটা সংখ্যা আমি ধৰি লওঁ 12, আমি সংখ্যাটো এই 12ক যিকেইটা সংখ্যাৰে হৰণ কৰিব পাৰি, ধৰক 1 into 12, 2 into 6, 3 into 4, ইয়াৰে 1, 2, 3, 4, 6 and 12 প্ৰত্যেকটোৱে 12ৰ ফেক্টৰ বা উৎপাদক। ঠিক সেইদৰে গুণিতক বা মাল্টিপ্লায়াৰ। গুণিতক বা মাল্টিপ্লায়াৰ মানে কি, যিকোনো আমি সংখ্যাটো ধৰিলোঁ 12ৰ গুণিতক হ'ব 12 নিজেই, 12 into 2, 24, 12 into 36, অৰ্থাৎ 12ৰ যিবোৰ সংখ্যা 12ৰে যিকোনো সংখ্যাক মাল্টিপ্লাই কৰিলে সেইটো হ'ব মাল্টিপ্লায়াৰ। 12ক 1ৰে মাল্টিপ্লাই কৰিলে 12 নিজেই, 12টো এটা 12ৰ গুণিতক বা মাল্টিপ্লায়াৰ। ঠিক আছে, 24টো 12ৰ গুণিতক বা মাল্টিপ্লায়াৰ। উৎপাদক আৰু গুণিতক এই শব্দ দুটা অলপ মন কৰিব, পিছত আমি যেতিয়া আমি ইয়াৰ অংকবোৰ কৰিম তেতিয়া ইয়াত ব্যৱহাৰ হ'ব। আমি উৎপাদক গুণিতক কি শিকিলোঁ, এতিয়া আমি এলচিএম আৰু এইচচিএফ কেনেকৈ উলিয়াই, যিকোনো দুটা সংখ্যা 12 আৰু 36 এই দুটা সংখ্যাক যদি আমাক এলচিএম উলিয়াব দিয়ে, অৰ্থাৎ লিষ্ট কমন মাল্টিপ্লায়াৰ, মানে এই দুটা সংখ্যাই এই দুয়োটা সংখ্যাই যিটো সংখ্যাক পূৰণ কৰিব পাৰি বা পূৰণফল কৰিলে আমি ভাগশেষ নোখোৱাকৈ পূৰণ কৰিব পাৰিম, সেইটো হ'ব ইয়াৰ মাল্টিপ্লায়াৰ। অৰ্থাৎ 12ৰে মাল্টিপ্লাই হ'ব লাগিব সংখ্যাটো, 36ৰে মাল্টিপ্লাই হ'ব লাগিব। এই মাল্টিপ্লায়াৰ উলিয়াবলৈ হ'লে, এলচিএম উলিয়াবলৈ হ'লে আমি কেনেকৈ কৰিম, এনেকৈ ধৰক কৰিম, যিহেতু দুয়োটা সংখ্যা 12 ডিভাইড, আমি প্ৰথমতে সৰু সংখ্যাবোৰে চাই যাব লাগিব। ইয়াত আমি ডাইৰেক্ট 12ৰে বুজিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে সৰু সংখ্যাৰে পূৰণ কৰিব চেষ্টা কৰিম। 3 যাব, ইয়াত যাব 4 বাৰ, ইয়াত যাব 36ত যাব 12, 4 যাব 1 বাৰ, 12ক যাব 3 বাৰ। এতিয়া 12 আৰু 36ৰ যদি আমি এলচিএম উলিয়াব লাগে, এই গোটেইকেইটাৰে মাল্টিপ্লাই, অৰ্থাৎ 3 into 4 into 1 into 3, অৰ্থাৎ 36। এই দুটা সংখ্যাৰ এলচিএম হ'ব 36। আমি এলচিএম উলিওৱা শিকিলোঁ, এতিয়া আমি শিকিম এইচচিএফ কেনেকৈ উলিয়াই। এইচচিএফ উলিয়াবলৈ বিশেষ একো নাই, ইয়াৰ কমন ফেক্টৰটো, অৰ্থাৎ ইয়াত কেনেকৈ 3 into 4, ইয়াত যাব 12, 4ৰে 1, 4ৰে 3, আৰুতো কমন ফেক্টৰ নাই, দুয়োটাক যিটো হৰণ কৰিব পৰা একো সংখ্যা নাই, গতিকে ইয়াৰ এইচচিএফ হ'ব 3 into 4, 12। অৰ্থটো কি বুজি পাইছেনে? ইয়াৰ 12টো এনেকুৱা সংখ্যা, এই দুয়োটা সংখ্যাকে হৰণ কৰিব পৰা চবতকৈ ডাঙৰ উৎপাদক, মানে চবতকৈ ডাঙৰ সংখ্যাটো হ'ল 12। মানে 12 এনেকুৱা এটা সংখ্যা, এই 12 আৰু 36ক দুয়োটাকে ডিভাইড কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। এতিয়া আমি নেক্সট এটা কৰিব চেষ্টা কৰিম। নেক্সট 35, 45, 50, 35, 45 আৰু 50। এইটোৰ আমি এলচিএম যদি উলিয়াব লাগে, প্ৰথমতে ফেক্টৰকেইটা উলিয়াই ল'ম। 5 যাব 7 টাইম, এইটো যাব 9 বাৰ, এইটো যাব 10 বাৰ।
7 9 10 তো একো সংখ্যাৰে ডিভাইড কৰিব নোৱাৰি গতিকে এলচিএম হ'ব 5 into 7 into 9 into 10 আর অ্যান্সার হবে 35 into 90 45 27 plus 4 31 এলজিয়াম হ'ব এইটো মানে 35 45 50 এই তিনিটা সংখ্যাৰে ডিভাইড কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো এই 35 45 আৰু 50 এই তিনিটা সংখ্যাৰে ডিভাইড কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 3150 অৰ্থাৎ 3150 এই তিনিটা একোটা উৎপাদক এতিয়া যদি আমি এইচচিএফ উলিয়াব লাগে আমি 5ৰে ডিভাইড কৰিব পাৰিম 7 9 10 ইয়াৰ এইচচিএফ হ'ল 5 এনেকুৱা চবতকৈ ডাঙৰ উৎপাদক বা ফেক্টৰ যিটোৰে 35 45 আৰু 50 তিনিটাৰে ডিভাইড যায় 5তকৈ ডাঙৰ এনেকুৱা একো উৎপাদক নাই যিটোৰে এই তিনিটা সংখ্যা হৰণ কৰিব পাৰি ঠিক সেইদৰে আমি আৰু এটা চেষ্টা কৰিম 15 21 28 15 21 28 অকণমান নতুনত্ব দেখাব এইটো অলপমান মন কৰিব এই তিনিটা সংখ্যাক ডিভাইড কৰিব কিহেৰে পাৰি এই তিনিটা সংখ্যাক একো সংখ্যাৰে ডিভাইড কৰিব নোৱাৰি কিন্তু এই দুটা সংখ্যাক 3ৰে ডিভাইড যায় 5 আৰু 7 28ক ডিভাইড কৰিব নোৱাৰি এইটো মন কৰিব এলচিএম উলিয়াবৰ ক্ষেত্ৰত যিকোনো দুটা সংখ্যাক ডিভাইড গ'লে হ'ল মানে যিটো সংখ্যাক ডিভাইড নাযায় আমি তেনেদৰেই লিখিম এই তিনিটা সংখ্যাৰ কিবা দুটা সংখ্যাক হৰণ কৰিব পাৰি নেকি যে একে ফেক্টৰ এটা আছে নেকি তাহলে 7 আৰু 28ক দুটাক 7ৰে ডিভাইড কৰিব পাৰি কিন্তু 5টোক নোৱাৰি 5টো আমি এজ ইট ইজ লিখিলোঁ 7টো 1 লিখিলোঁ 20টো আমি 4 লিখিলোঁ ইয়াৰ এলচিএম হ'ব 3 into 7 into 5 into 1 into 4 অৰ্থাৎ 420 ইয়াৰ যদি আমি এইচচিএফ উলিয়াওঁ এইচচিএফ উলিয়ালে আমি তিনিটা সংখ্যাক একে সংখ্যাৰে কিবা ডিভাইড কৰিব পাৰি জানো নাযায় 3ৰে নাযায় 5ৰে একো সংখ্যা নাই গতিকে আমি 1 বুলিয়ে লিখি থওঁ 1 ইয়াত 15 টাইম 21 আৰু ইয়াত 28 অৰ্থাৎ ইয়াৰ এইচচিএফ হ'ব 1 এই দুয়োটা ক্ষেত্ৰতে এলচিএম আৰু এইচচিএফ উলিয়াওঁতে এই বস্তু মন কৰিব যেতিয়া আমি এলচিএম উলিয়াম যিকোনো দুটা সংখ্যাক তিনিটা বা তিনিটাতকৈ যদি বেছি সংখ্যা থাকে ইয়াত যিকোনো দুটাক ডিভাইড কৰিব পাৰিলে আমি সেইটো লিখিব পাৰোঁ ইয়াত যে ফেক্টৰ কিন্তু এইচচিএফত ইয়াত তিনিটাক ডিভাইড যাবই লাগিব এইটো মাষ্ট বি যদি তিনিটাক ডিভাইড নাযায় তেতিয়া আমি 1 ফেক্টৰ পাম গতিকে এইখিনি অলপ মন কৰিব এই ক্ষেত্ৰতে ইয়াতে আপোনাক কুৱেশ্যন দি থৈ দিওঁ 45 60 আৰু 70 ইয়াৰে এলচিএম আৰু এইচচিএফ কুৱেশ্যন নম্বৰ 1 বুলি দিওঁ এইটো কিমান হয় আপোনালোকে কৰি চাব আৰু কমেণ্ট বক্সত জনাব লসাগু আৰু গসাগুৰ আমি কনচেপ্টখিনি প্ৰায় শিকিলোঁ এতিয়া লসাগু আৰু গসাগুৰ বাস্তৱিক মানে গণিতত ইয়াৰ কেনেধৰণৰ ব্যৱহাৰ সেই দুটামান আমি সাধাৰণ ব্যৱহাৰ আমি শিকিবলৈ চেষ্টা কৰিম ক'ত ব্যৱহাৰ হয় ভগ্নাংশৰ যোগ বিয়োগত এইটো যদি ভগ্নাংশৰ যোগ বিয়োগ যদি আমি কৰিব লাগে আমাক ইয়াত লসাগুৰ অতিকে প্ৰয়োজন হ'ব এই ভগ্নাংশৰ যোগ বিয়োগ আমি কেনেকৈ কৰিম ইয়াৰ ডিনমিনেটৰখিনি লসাগু ল'ম আমি 7 আৰু 4 যিহেতু কমন ফেক্টৰ নাই 4 into 7 অৰ্থাৎ 4,7 ইয়াৰ এলচিএম হ'ব 4 into 7 অৰ্থাৎ 28 নহ'লে ইয়াত আমি 28 পালোঁ 4 20 7 টাইম যাব ইনটু 3 ভগ্নাংশৰ মাল্টিপ্লাই জানেনে আপোনালোকে 4 20টোক 7 টাইম যাব 7 into 3 প্লাছ 7 আৰু 20টোক 4 বাৰ যাব 4 into 5 28 ইফালে 7 into 3 প্লাছ 4 20
28 হ'ব 41 ভগ্নাংশৰ যোগ বিয়োগত আমি এলচিএম ব্যৱহাৰ কৰোঁ ভগ্নাংশৰ যোগ বিয়োগ যেহেতু আপোনালোকে আগতে জানেই চাগে যদি নাজানে আপোনালোকে কমেণ্ট কৰিব মই ইয়াৰ বিষয়ে এটা ডেডিকেটেড ভিডিঅ' ইয়াত আগবঢ়াম পৰীক্ষাসমূহত আমি কুৱেশ্যন দিলোঁ পৰীক্ষা মানে প্ৰায় দেখা পাই থাকোঁ এই দুটা সংখ্যাৰ কোনটো ডাঙৰ বা কোনটো সৰু আপোনালোকে এনে ধৰণৰ কুৱেশ্যন আপোনালোকে হয়তো আগতে যদি পৰীক্ষা দিছে ইয়াত পৰীক্ষাত দেখিছেই এইটো লসাগু আৰু গসাগুৰ কনচেপ্ট ব্যৱহাৰ কৰি লসাগুৰ কনচেপ্ট ব্যৱহাৰ কৰি ইয়াৰ এনচাৰটো আমি উলিয়াব পাৰিম যেতিয়া আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব আপোনালোকে 9 আৰু 11 8/9 যেনেকৈ কুৱেশ্যনটো যেনেকৈ লিখোঁ 10/11 যেনেকৈ লিখোঁ 9 আৰু 11 এলচিএম উলিয়াব 9 আৰু 11 এলচিএম যিহেতু কমন ফেক্টৰ নাই এইটো এলচিএম হ'ব 9 into 11 অৰ্থাৎ 99 ইয়াত 9 দেখিছে 8/9 আপোনালোকে দুয়োফালে 11ৰে মাল্টিপ্লাই কৰক অৰ্থাৎ এলচিএম যিটো ওলাব এলচিএমটো পাবলৈ যিহে মাল্টিপ্লাই কৰিব লাগে সেইটো মাল্টিপ্লাই কৰিব 99 ইয়াত 88 হ'ব 99 সৰি সাধাৰণ সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াওঁতে শিকিলোঁ পৰীক্ষাৰ এনেকুৱা ধৰণৰ এটা চেপ্টাৰ নাই যিটো চেপ্টাৰত আপোনালোকে লসাগু আৰু গসাগুৰ ব্যৱহাৰ নাপাব গতিকে আপুনি এইটো অলপ গুৰুত্ব সহকাৰে ল'ব এইটো শিকিবলৈ চেষ্টা কৰিব লগতে আমি অহা বছৰ হেল্থৰ এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল এইটো ভগ্নাংশৰ এলচিএম আৰু এইচচিএফ উলিয়াব দিয়ে তেতিয়া আমি আগতকৈ অকণমান বেলেগ হৈ যায় এইটো গতিকে এইখিনি অকণমান আপোনালোকে মন দিব কিন্তু ভগ্নাংশৰ জানোৱেই ভগ্নাংশৰ ওপৰৰটোক কওঁ আমি নিউমাৰেটৰ অৰ্থাৎ অসমীয়াত লব তলৰটো ডিনোমিনেটৰ অসমীয়াত হৰ এই বস্তুটো মন কৰিব যেতিয়া আমি ভগ্নাংশ এটাৰ যিকোনো ভগ্নাংশৰ এইচচিএফ উলিয়াম পাৰিলে আপোনালোকে লিখি থৈ দিব যেতিয়া এইচচিএফ উলিয়াম এইচচিএফ of numerators আৰু LCM of denominator ঠিক সেইদৰে যিকোনো ভগ্নাংশ এটাৰ যদি LCM উলিয়ালে LCM of numerators আৰু HCF of denominator সব HCF যদি ভগ্নাংশটোৰ HCF উলিয়াব দিয়ে আমি এইটো ফৰ্মুলাটোৰ ওপৰত HCF of নিউমাৰেটৰ লিখিম আৰু যেতিয়া LCM উলিয়াব দিয়ে আমি ওপৰত LCM of the নিউমাৰেটৰ কৰিম এটা যদি এইটো ভগ্নাংশৰ যদি আমাক HCF উলিয়াব দিয়ে HCF উলিয়াব দিলে আমি কি কৰিম আমি নিউমিনেটৰ কেইটা HCF লম 2 4 আৰু 5ৰ 2 4 আৰু 5ৰ HCF লম আৰু ডিনোমিনেটৰ 3 6 আৰু 10ৰ আমি LCM লম 2 4 আৰু 5 2 4 আৰু 5 ইয়াৰ কমন ফেক্টৰ নাই গতিকে আমি 1 বুলি লিখিব পাৰোঁ অৰ্থাৎ HCF ওপৰত হ'ব 1 আৰু ডিনোমিনেটৰ 3 6 10 ইয়াত 1 টাইম যাব 1 বাৰ 6 2 বাৰ 10 নাযায় 10 2 লিখিলোঁ 2 লিখিলে আপোনাৰ 1 2 যাব 1 ইয়াত যাব 5 অৰ্থাৎ ইয়াৰ LCM হ'ব 3 into 2 into 1 into 1 into 5 অৰ্থাৎ 30
HCF হ'ব 3, 6 আৰু 10ৰ LCM হ'ব 30 অৰ্থাৎ এই ভগ্নাংশটোৰ LCM হ'ব 1/30 ঠিক সেইদৰে এই ভগ্নাংশটো যদি আমি HCFটো আমি উলিয়ালোঁ এবাৰ যদি আমাক LCM উলিয়াব দিয়ে LCMৰ ফৰ্মুলাটো কি আছিল আমাৰ ওপৰত আছিল 2, 4 আৰু 5 ইয়াৰ আমি LCM উলিয়াম আৰু ডিনমিনেটৰ 3, 6 আৰু 10 আমি উলিয়াম HCF সাইডত কৰিলোঁ 2, 4, 5 কমন ফেক্টৰ নাই গতিকে এইটো হ'ব আমাৰ সৰি এইটো LCM যেহেতু উলিয়াব লাগিব ইয়াত 2ৰে এই দুটা সংখ্যাক যায় 1 আৰু 2 তো 5ক মাজে 5 থাকিল ইয়াৰ যাব নেকি ইয়াত কমন ফেক্টৰ নাই হলে ইয়াৰ LCM হ'ব 2 * 1 * 2 * 5 অৰ্থাৎ 20 এরপর আমি 20 পেলাম 3, 6 আৰু 10 HCF যদি আমাক উলিয়াব দিয়ে কমন ফেক্টৰ আছে নেকি কমন ফেক্টৰ নাই হলে ইয়াৰ HCF হ'ব 1 অর্থাৎ তলত হ'ব 1 গতিকে এই ভগ্নাংশটো যেটা আমাৰ কোৱেশ্যনত দিছে ইয়াৰ আনসার হ'ব 20 অর্থাৎ 2/3 4/6 আৰু 5/10 ইয়াৰে LCM হ'ব 20 এইটো মন কৰিব এনেকুৱা ধৰণৰ বেলেগ এটা আপোনালোকে 2 নম্বৰ কোৱেশ্যন দিলোঁ আপোনালোকক 5/6 3/7 15/42 এই ভগ্নাংশটোৰ LCM আৰু HCF উলিয়াবলৈ চেষ্টা কৰিব আৰু কমেণ্ট বক্সত ইয়াৰ উত্তৰকেইটা জনাব যদি কিবা বিশেষ অসুবিধা পাইছে আপোনালোকে কমেণ্টত ডাইৰেক্টলি কুৱেশ্যন কৰি বস্তুটো বুজি ল'ব চেষ্টা কৰিব এতিয়া এই চেপ্টাৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কনচেপ্টটো হ'ল ফৰ্মুলা বুলি লিখি দিছোঁ এনেকুৱা এটা পৰীক্ষা নাই য'ত এই কুৱেশ্যনটো অহা নাই ৰেলৱে হওক SSC হওক বা অসমৰ বিভিন্ন পৰীক্ষাত এই কুৱেশ্যনটো প্ৰায় দেখা যায় এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব LCM * HCF ইকুৱেল যি দুটা সংখ্যা আছিল of the given number যদি দুটা সংখ্যাৰ LCM আৰু HCF দিয়া থাকে তেতিয়া আমি LCM আৰু HCF ৰ মাল্টিপ্লাই হ'ব সংখ্যা দুটাৰ মাল্টিপ্লাই হ'ব মই এটা কুৱেশ্যন দি দিছোঁ আপোনাক দুটা সংখ্যা আছে দুটা সংখ্যাৰ LCM দিয়া আছে যিকোনো দুটা সংখ্যাৰ LCM হ'ল 12 কুৱেশ্যনটো লিখি দিছোঁ দুটা সংখ্যাৰ LCM 12 আৰু HCF 1 এটা সংখ্যা যদি 4 হয় আনটো সংখ্যা কি হ'ব ধৰক আমি যিটো সংখ্যা সলিউশ্যনটো লিখোঁ যিটো সংখ্যা দিয়া নাই আমি সেই সংখ্যাটো আনটো সংখ্যা আমি x বুলি ধৰি ল'লোঁ এতিয়া আমাৰ এই ফৰ্মুলাটো মন কৰিব LCM আমি 12 দিয়া আছে HCF আছে 1 LCM * HCF এটা সংখ্যা দিয়া আছে 4 আনটো সংখ্যা x এইটো ফৰ্মুলা মতে আমি আনটো সংখ্যা উলিয়াই ল'ব পাৰিম আনটো সংখ্যা কি হ'ব 12 * 4x therefore x =
12/4 ইকুৱেল 3 আনটো সংখ্যা হ'ব 3 গতিকে এইটো অতি এই ফৰ্মুলাটো মনত ৰাখিব ইয়াৰ কুৱেশ্যন আপোনালোকে পৰীক্ষা হলত পাবই লসাগু আৰু গসাগুৰ আমি কনচেপ্টখিনি প্ৰায় শিকিলোঁ এতিয়া লসাগু আৰু গসাগুৰ বাস্তৱিক মানে গণিতত ইয়াৰ কেনেধৰণৰ ব্যৱহাৰ সেই দুটামান আমি সাধাৰণ ব্যৱহাৰ আমি শিকিবলৈ চেষ্টা কৰিম আমি ক'ত ব্যৱহাৰ হয় ভগ্নাংশৰ যোগ বিয়োগত এইটো যদি ভগ্নাংশৰ যোগ বিয়োগ যদি আমি কৰিব লাগে আমাক ইয়াত লসাগুৰ অতিকৈ প্ৰয়োজন হ'ব এই ভগ্নাংশৰ যোগ বিয়োগ আমি কেনেকৈ কৰিম ইয়াৰ ডিনমিনেটৰখিনি লসাগু ল'ম আমি 7 আৰু 4 যিহেতু কমন ফেক্টৰ নাই 4 × 7 অৰ্থাৎ 4,7 ইয়াৰ এলচিএম হ'ব 4 × 7 অৰ্থাৎ 28 নহ'লে ইয়াত আমি 28 পালোঁ 4 28 7 টাইম যাব ইনটু 3 ভগ্নাংশৰ মাল্টিপ্লাই জানেনে আপোনালোকে 4 22ক 7 টাইম যাব 7 × 3 প্লাছ 7 আৰু 20ক 4 বাৰ যাব 4 × 5 28 ইফালে 7 × 3 প্লাছ 4 20 28 হ'ব 41 ভগ্নাংশৰ যোগ বিয়োগত আমি এলচিএম ব্যৱহাৰ কৰোঁ ভগ্নাংশৰ যোগ বিয়োগ যিহেতু আপোনালোকে আগতে জানেই চাগে যদি নাজানে আপোনালোকে কমেণ্ট কৰিব মই ইয়াৰ বিষয়ে এটা ডেডিকেটেড ভিডিঅ' ইয়াত আগবঢ়াম পৰীক্ষাসমূহত আমি কুৱেশ্যন দিলোঁ পৰীক্ষাসমূহ প্ৰায় দেখা পাই থাকোঁ এই দুটা সংখ্যাৰ কোনটো ডাঙৰ বা কোনটো সৰু আপোনালোকে এনেধৰণৰ কুৱেশ্যন আপোনালোকে হয়তো আগতে যদি পৰীক্ষা দিছে ইয়াত পৰীক্ষাত দেখিছেই এইটো লসাগু আৰু গসাগুৰ কনচেপ্ট ব্যৱহাৰ কৰি লসাগুৰ কনচেপ্ট ব্যৱহাৰ কৰি ইয়াৰ এনচাৰটো আমি উলিয়াব পাৰিম যেতিয়া আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব আপোনালোকে 9 আৰু 11ৰ 8/9 যেনেকৈ কুৱেশ্যনটো যেনেকৈ লিখোঁ ইয়াত 10/11 যেনেকৈ লিখোঁ 9 আৰু 11ৰ এলচিএম উলিয়াব 9 আৰু 11ৰ এলচিএম যিহেতু কমন ফেক্টৰ নাই এইটো এলচিএম হ'ব 9 × 11 অৰ্থাৎ 99 ইয়াত 9 দেখিছে 8/9 আপোনালোকে দুয়োফালে 11ৰে মাল্টিপ্লাই কৰক অৰ্থাৎ এলচিএম যিটো ওলাব এলচিএমটোৰ পাবলৈ যিহে মাল্টিপ্লাই কৰিব লাগে সেইটো মাল্টিপ্লাই কৰিব 99 ইয়াত 88 হ'ব 99 চৰি ইয়াত 10/11 যেনেকৈ লিখোঁ 9 এলচিএমটো পাবলৈ 99 পাবলৈ 11ক 9ৰে আমি মাল্টিপ্লাই কৰিলোঁ ওপৰটো 9 তলৰটো 9ৰে মাল্টিপ্লাই কৰিলোঁ তলৰটো 99 ওপৰত হ'ব 90 তলৰটো যিহেতু ছেম ওপৰতো ডাঙৰ হ'লে সেই ভগ্নাংশটো ডাঙৰ হ'ব তাত ইয়াৰ কোনটো ডাঙৰ হ'ব 10/11টো ডাঙৰ হ'ব 8/9তকৈ এনেকুৱা ধৰণৰ ব্যৱহাৰিক এক্সাম্পল এলচিএম আৰু এইচচিএফৰ পৰা দেখাই দিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে আৰু আপোনালোকে বুজি পালে যদি বুজি পোৱা নাই এই বিষয়ে যদি আপোনালোকক এটা ডিটেইলছ ভিডিঅ' লাগে মই ডেডিকেটেড ভিডিঅ' এটা বনাম আপোনালোকে কমেণ্টত জনাব ইয়াৰ লগে লগে মই এটা আপোনালোকক নিজে কৰি চাবলৈ কুৱেশ্যন তাক আগবঢ়ালোঁ 3 নম্বৰ নে 4 নম্বৰে হ'ব 3 নম্বৰ কুৱেশ্যন 8/9 10/12 14/15 18/20 ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যাটো ডাঙৰ ভগ্নাংশটো আৰু আটাইতকৈ সৰু ভগ্নাংশটো আপোনালোকে কমেণ্ট বক্সত জনাব 3 নম্বৰ কুৱেশ্যনৰ এনচাৰ হিচাপত জনাব যদি আপুনি ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব